Assalamu alaikum and very good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছা, সকলোৰে মাছাৰ ঘৰতে আছা আৰু তোমালোক সকলোকে আহ্বান জনাইছোঁ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে, যাতে লেটেষ্ট ভিডিঅ'খিনি তোমালোকে চাব পাৰা। থিয়ৰী বেছ অফ একাউণ্টিং আজি এই তোমালোকৰ দ্বিতীয় চেপ্টাৰটো আলোচনা কৰিবলৈ লৈছোঁ। তো এই চেপ্টাৰটোত আমি আলোচনা কৰিম যে হিচাপবিদ্যাৰ তথ্যমূলক ভিত্তি ধাৰণা আৰু নীতিসমূহ এই চেপ্টাৰত আলোচনা কৰা হ'ব। তা আমি জানো যে ব্যৱসায় প্ৰতিষ্ঠানবিলাকৰ ব্যৱসায় জগতখন দিনে দিনে ইয়াৰ যিটো ক্ৰমবিকাশ ঘটিছে, পৰিৱৰ্তন হৈছে, পৰিৱৰ্তনৰ লগে লগে ব্যৱসায় প্ৰতিষ্ঠানত জড়িত থকা বিভিন্ন পক্ষবিলাক যেনে ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক, কৰ্মচাৰী বা পৰিচালকসকল, গভৰ্ণমেণ্ট, টেক্স অথৰিটি, ছাপ্লায়াৰ ইত্যাদি সকলোৱে ব্যৱসায় প্ৰতিষ্ঠানৰ হিচাপসমূহ জনাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে। ব্যৱসায় প্ৰতিষ্ঠানৰ এই হিচাপসমূহ লিপিবদ্ধ কৰি ইয়াক উপস্থাপন কৰাৰ কাৰণে বিত্তীয় বছৰৰ শেষত বিত্তীয় বিবৃতি, যাক আমি ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি কওঁ, ফাইনেন্সিয়েল ষ্টেটমেণ্ট অৰ্থাৎ বিত্তীয় বিবৃতি প্ৰস্তুত কৰা হয়। এই বিত্তীয় বিবৃতিৰ জৰিয়তে ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰতি আগ্ৰহ থকা বিভিন্ন পক্ষবিলাক বিভিন্ন ধৰণৰ তথ্য জানিব বিচাৰে। অৰ্থাৎ ফ্ৰম দিছ ফাইনেন্সিয়েল ষ্টেটমেণ্ট ভেৰিয়াছ ইনফৰমেশ্যন আৰ ৱান্টছ টু ন' দ্য ভেৰিয়াছ ইণ্টাৰেষ্টেড পাৰ্টিজ লাইক অনাৰ্ছ, ছাপ্লায়াৰ, গভৰ্ণমেণ্ট, টেক্স অথৰিটি, ৰিচাৰ্চাৰ্ছ, এই পক্ষবিলাকে বিত্তীয় তথ্যবিলাক জানিব বিচাৰে। তাৰ কাৰণে বিত্তীয় প্ৰতিবেদনখন যেতিয়া উপস্থাপন কৰা হয়, উপস্থাপন কৰাৰ সময়ত ইয়াৰ যিটো ভাষা, লেংগুৱেজ অতি সহজ আৰু বোধগম্য হয়, যাতে সকলোৱে চকুৰ পচাৰতে বুজি পায়। এতিয়া সেই বিত্তীয় প্ৰতিবেদনসমূহ প্ৰস্তুত কৰাৰ কাৰণে দেয়াৰ আৰ চাম প্ৰিন্সিপলছ, কনচেপ্ট, এজাম্পশ্যন, ৰুলছ, ৰেগুলেশ্যন, প্ৰচিডিউৰ, মেথডছ হেভ টু বি ফলোড ফৰ দ্য প্ৰিপেৰেশ্যন অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। তো এই বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰাৰ কাৰণে হিচাপবিদ্যাৰ কিছু নীতি বা ধাৰণা, এজাম্পশ্যনসমূহ গ্ৰহণ কৰি এই বিত্তীয় বিবৃতিসমূহ প্ৰস্তুত কৰা হয়। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ লগত যে হিচাপবিদ্যাৰ মূল ধাৰণাসমূহ কি কি। বেচিক এজাম্পশ্যন অফ একাউণ্টিং, বেচিক এজাম্পশ্যন অফ একাউণ্টিং। হিচাপবিদ্যাৰ মূল ধাৰণাসমূহ, বেচিক এজাম্পশ্যন অফ একাউণ্টিং। ইয়াৰ অধীনত ব্যৱসায় প্ৰতিষ্ঠানটোৰ বিত্তীয় বিবৃতিসমূহ কিদৰে প্ৰস্তুত কৰা হ'ব, কি ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হ'ব, সেইবিলাক আমি ইয়াত আলোচনা কৰিম। তাৰে প্ৰথম ধাৰণাটো হৈছে ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা, বিজনেছ এণ্টিটি কনচেপ্ট। ইয়াৰ অধীনত প্ৰথম ধাৰণাটো হৈছে বিজনেছ এণ্টিটি এজাম্পশ্যন বা কনচেপ্ট। assumption or concept, ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা। Under this assumption, business organization and owner of the business are treated as a separate person. এই ধাৰণাৰ অধীনত ব্যৱসায় প্ৰতিষ্ঠানটোৰ মালিক আৰু ব্যৱসায় প্ৰতিষ্ঠানটো দুজন পৃথক ব্যক্তি হিচাপে বিবেচনা কৰা হয়, যাৰ বাবে all the accounts are recorded separately in both of the parties' books. যাৰ কাৰণে কি কৰা হয় যে ব্যৱসায় প্ৰতিষ্ঠানত যিবিলাক লেনদেন সংঘটিত হয় বা ব্যৱসায় প্ৰতিষ্ঠান মালিকৰ যিবিলাক ব্যক্তিগত লেনদেন, সেই গোটেইখিনি লেনদেন পৃথকে পৃথকে হিচাপৰ বহীত লিপিবদ্ধ কৰা হয়। অৰ্থাৎ ব্যৱসায়ৰ লেনদেনবিলাক ব্যৱসায়ৰ বহীত লিপিবদ্ধ কৰা হয় আৰু ব্যৱসায়ৰ মালিকৰ ব্যক্তিগত লেনদেনখিনি তেওঁৰ ব্যক্তিগত বহীত লিপিবদ্ধ কৰা হয়। এই দুইটা পক্ষৰ লেনদেন কেতিয়াও মিক্স কৰা নহয়। এইকাৰণে কৰা নহয়, দুইটা পক্ষৰ লেনদেন যদি একেখন বহীতে লিপিবদ্ধ কৰা হয়, অৰ্থাৎ ব্যৱসায়ৰ বহীত লিপিবদ্ধ কৰা হয়, তেনেহ'লে ব্যৱসায়ৰ যিটো প্ৰকৃত ফলাফল বা ব্যৱসায়ৰ যিটো প্ৰকৃত আৰ্থিক অৱস্থা, সেইটো নিৰ্ণয় কৰিব নোৱাৰি। সেইকাৰণে
ব্যৱসায় প্ৰতিষ্ঠানটোৰ মালিক আৰু ব্যৱসায় প্ৰতিষ্ঠানটো দুটা পৃথক ব্যক্তি হিচাপে বিবেচনা কৰা হয়। এই আছিলে ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা। তাৰপিছত আছে মানি মেজাৰমেণ্ট এজাম্পশ্যন বা মানি মেজাৰমেণ্ট কনচেপ্ট। 2 নম্বৰ ধাৰণাটো মই আলোচনা কৰিব লৈছোঁ, মানি মেজাৰমেণ্ট এজাম্পশ্যন বা মানি মেজাৰমেণ্ট কনচেপ্ট। মানি মেজারমেন্ট assumption এটো মুদ্রা মাপক ধারণা। আমি জানো there are lots of transactions are happen in a business organization. All the transaction or events are not recorded in the books. Only those transactions which we can measure in terms of money are recorded in the books of accounts. অর্থাৎ এটা ব্যৱসায় প্ৰতিষ্ঠানত অসংখ্যক লেনদেন সংগঠিত হয়, সকলোবিলাক লেনদেন হিচাপৰ বহীত লিপিবদ্ধ কৰা নহয়, মাত্ৰ সেইবিলাক লেনদেন লিপিবদ্ধ কৰা হয় যিবিলাক আমি ধন বা ধনৰ সমমূল্যত জুকিব পাৰোঁ। দিস ইজ কল্ড মানি মেজাৰমেণ্ট এজাম্পশ্যন অৰ মানি মেজাৰমেণ্ট কনচেপ্ট। নেক্সট ধাৰণাটো আলোচনা কৰিব লৈছোঁ, গোয়িং কনচাৰ্ণ এজাম্পশ্যন, চলন্ত ধাৰণা। গোয়িং কনচাৰ্ণ এজাম্পশ্যন, ব্যৱসায়ৰ চলন্ত ধাৰণা। এই ধাৰণাৰ অধীনত কি কৰা হয়, এটা ব্যৱসায় প্ৰতিষ্ঠান অনিৰ্দিষ্ট কাললৈ চলি থাকিব বুলি ধৰি লোৱা হয়। ব্যৱসায় এটা আৰম্ভ কৰাৰ পিছত অহাকালি বা নিয়াৰ ফিউচাৰ বন্ধ হৈ যাব বুলি কোনো ভাবি নলয়। ব্যৱসায়টো ইনডেফিনিট পিৰিয়ডলৈকে চলি থাকিব বুলি ধৰি লোৱা হয়। ধৰি লৈ ব্যৱসায় প্ৰতিষ্ঠানটোৰ যিমান সম্পত্তি আছে গোটেইখিনি সম্পত্তি ক্ৰয় মূল্যত, অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠান যি মূল্যত সম্পত্তিসমূহ ক্ৰয় কৰে সেই মূল্যত হিচাপৰ বহীসমূহত দেখুওৱা হয়। মাত্ৰ তাৰ পৰা যিহেতুকে সম্পত্তিসমূহ ব্যৱহাৰ কৰিলে ক্ষয় হয়, ক্ষয় হোৱা মূল্যটো অৰ্থাৎ ডিপ্ৰিচিয়েশ্যনটো বাদ দি সম্পত্তিসমূহ হিচাপৰ বহী দেখুওৱা হয়। এইটো আছিলে গোয়িং কনচাৰ্ণ এজাম্পশ্যন, ব্যৱসায়ৰ চলন্ত ধাৰণা। ইয়াৰ পিছত নেক্সট ধাৰণাটা আলোচনা কৰিম, একাউণ্টিং পিৰিয়ড এজাম্পশ্যন। 4 নম্বৰ ধাৰণা আছে একাউণ্টিং পিৰিয়ড এজাম্পশ্যন। একাউণ্টিং পিৰিয়ড এজাম্পশ্যন। এই ধাৰণাৰ অধীনত ইয়াতে কোৱা হৈছে একাউণ্টিং পিৰিয়ড এজাম্পশ্যন মানে হিচাপ গণনা কালৰ ধাৰণা। আমি জানো যে ব্যৱসায় প্ৰতিষ্ঠান এটা অনিৰ্দিষ্ট কাললৈ চলি থাকিব, ইনডেফিনিট পিৰিয়ডলৈকে চলি থাকিব। কোনো আশা নকৰে যে ব্যৱসায় প্ৰতিষ্ঠানৰ অহাকালি বা অতি সোনকালে বন্ধ হৈ যাওক। সকলোৱে বিচাৰে ব্যৱসায়টো অনিৰ্দিষ্ট কাললৈ চলি থাকক। যিহেতুকে ব্যৱসায় প্ৰতিষ্ঠানটো অনিৰ্দিষ্ট কাললৈ চলি থাকিব, সেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ যি ফলাফল বা আৰ্থিক প্ৰতিচ্ছবি আমি জানিব নোৱাৰোঁ। তাৰ কাৰণে কি কৰা হয়, এই ব্যৱসায় প্ৰতিষ্ঠানটোৰ ফলাফল বা আৰ্থিক অৱস্থা জানিবৰ বাবে ব্যৱসায়ৰ যিটো আয়ুসকাল কিছু সৰু সৰু অংশত ভাগ কৰা হয়। 3 মাহ বা 6 মাহ বা বছৰত এনেকুৱা ধৰণৰ সৰু সৰু অংশত ভাগ কৰা হয়। সাধাৰণতে ইয়াক বছৰ হিচাপে ভাগ কৰা হয়, যাক আমি বিত্তীয় বৰ্ষ বুলি জানো। গতিকে সেই এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষৰ অন্তত ব্যৱসায় প্ৰতিষ্ঠানটোৰ প্ৰকৃত লাভ বা লোকচানৰ পৰিমাণ নিৰ্ণয় কৰা, সেই ব্যৱসায় প্ৰতিষ্ঠানৰ আৰ্থিক প্ৰতিচ্ছবি অৰ্থাৎ সম্পত্তি, দেনা, মূলধন কিমান আদি জানিবৰ বাবে ব্যৱসায় প্ৰতিষ্ঠানটোৰ এই ধাৰণাৰ অধীনত এটা হিচাপসমূহ প্ৰস্তুত কৰে। এইটো হৈছে একাউণ্টিং পিৰিয়ড এজাম্পশ্যন। তাৰপিছত আমি আলোচনা কৰিম হিচাপবিদ্যাৰ মূল নীতি। তো হিচাপবিদ্যাৰ মূল বেচিক প্ৰিন্সিপল অফ একাউণ্টিং। এতিয়া আমি আলোচনা কৰিম বেচিক প্ৰিন্সিপল অফ একাউণ্টিং। আগতে আমি আলোচনা কৰিলোঁ বেচিক এজাম্পশ্যন বা কনচেপ্ট, এতিয়া বেচিক প্ৰিন্সিপল অফ একাউণ্টিং। বেচিক প্ৰিন্সিপল of accounting.
বেসিক প্রিন্সিপল অফ একাউন্টিং হিসাববিদ্যাৰ মূল নীতি তো হিসাববিদ্যাৰ মূল নীতিসমূহ হৈছে এইবিলাক এনেকুৱা ধৰণৰ নীতি যি নীতিৰ অধীনত এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ হিসাবসমূহ প্ৰস্তুত কৰে অৰ্থাৎ বিত্তীয় বিবৃতিসমূহ প্ৰস্তুত কৰে ব্যৱসায় প্ৰতিষ্ঠানৰ সংগঠিত হোৱা লেনদেনবিলাক প্ৰথমতে আমি জাবেদা প্ৰবিষ্টিত প্ৰাথমিক বহীত লিপিবদ্ধ কৰোঁ তাৰপিছত খতিয়ান বা লেজাৰত উদ্ধৃত মিলন পত্ৰ তাৰপৰা হয়তো আমি ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট বেলেন্স शीट ইত্যাদিসমূহ প্ৰস্তুত কৰা হয় তো সেইবিলাক কি বেচিছত প্ৰস্তুত কৰা হ'ব কি নীতিৰ অধীনত প্ৰস্তুত কৰা হ'ব সেই নীতিসমূহ ইয়াত আলোচনা কৰা হৈছে তাৰে প্ৰথম নীতি আমি ইয়াত আলোচনা কৰিবলৈ লৈছোঁ ডুৱেল এস্পেক্ট যাক ডুৱেলিটি অৰ ডুৱেল এস্পেক্ট বুলি কোৱা হয় প্ৰিন্সিপল অফ ডুৱেল এস্পেক্ট নাম্বাৰ 1 প্ৰিন্সিপল অফ ডুৱেল এস্পেক্ট হিসাবত দ্বৈত দিশৰ ধাৰণা এই ধাৰণাৰ অধীনত ব্যৱসায় প্ৰতিষ্ঠানত সংগঠিত হোৱা সকলোবিলাক লেনদেনৰ দুটা পক্ষ থাকে অৰ্থাৎ এটা ব্যৱসায় প্ৰতিষ্ঠানত যিমানবিলাক লেনদেন সংগঠিত হয় এই লেনদেন সংগঠিত হোৱাবিলাক হিসাবত দুটা দিশত লিপিবদ্ধ কৰা হয় এটা হৈছে ডেবিট পক্ষ আৰু এটা হৈছে ক্ৰেডিট পক্ষ এই দুটা দিশত লেনদেনবিলাক লিপিবদ্ধ কৰা হয় যাক আমি এটা বাওঁ পক্ষ বা সোঁ পক্ষ বুলি কওঁ অৰ্থাৎ এই লেনদেনবিলাক যদি আমি জাবেদাত লিপিবদ্ধ কৰোঁ জাৰ্নেল এইটো ধৰা জাৰ্নেল তো এইটো পক্ষ এইটো হৈছে ডেবিট পক্ষ আৰু এইটো হৈছে ক্ৰেডিট পক্ষ অৰ্থাৎ এটা বাওঁ পক্ষ আৰু এটা সোঁ পক্ষ তাৰমানে whatever the transaction happen in a business organization are generally recorded in two sides one is debit side another is credit side and we also know that every debit has equal amount of credit প্ৰতিটো ডেবিটৰ সম পৰিমাণৰ ক্ৰেডিট থাকে যিমানখিনি লেনদেন ডেবিটত লিখা হয় সেম পৰিমাণৰ লেনদেন ক্ৰেডিটতো লিপিবদ্ধ কৰা হয় এই হৈছে প্ৰিন্সিপল অফ ডুৱেল এস্পেক্ট অৰ্থাৎ ডেবিটত সাধাৰণতে যিজন উপকাৰ লাভ কৰে তেওঁক ডেবিট কৰা হয় আৰু যিজন উপকাৰ প্ৰদান কৰে তেওঁক ক্ৰেডিট কৰা হয় এই যে ডুৱেল এস্পেক্ট কনসেপ্ট ইয়াৰ পিছত আমি আলোচনা কৰিম 2 নম্বৰ যে প্ৰিন্সিপল অফ ভেৰিফাইবিলিটি প্ৰতিপালনৰ নীতি প্ৰিন্সিপল অফ ভেৰিফাইবিলিটি 2 নম্বৰ প্ৰিন্সিপল অফ প্ৰতিপালনৰ নীতি তো এই নীতিৰ অধীনত কোৱা হৈছে যে ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা যিখিনি সংবাদ সংগ্ৰহ কৰা হয় মানে হোৱাট এভাৰ দ্য ইনফৰমেশ্যন আৰ কালেক্টেড ফ্ৰম দ্য বিজনেছ অৰ্গেনাইজেশ্যন অৰ হোৱাট এভাৰ দ্য ইনফৰমেশ্যন প্ৰভাইডেড বাই দ্য বিজনেছ অৰ্গেনাইজেশ্যন এই গোটেইখিনি সংবাদ বা তথ্যসমূহ কি হ'ব লাগিব নিৰপেক্ষ হ'ব লাগিব ভুল থাকিব নালাগে শুদ্ধ হ'ব লাগিব আৰু পৰিষ্কাৰ হ'ব লাগিব যাতে সেই সংবাদসমূহ সেই তথ্যসমূহ কোনো ব্যক্তিৰ দ্বাৰা প্ৰভাৱিত নহয় বায়াস কৰা নহয় পক্ষপাতিত্বমূলক কৰা নহয় সেই তথ্য যিখিনি তথ্য ব্যৱসায় প্ৰতিষ্ঠানে আগবঢ়াব সেই তথ্যখিনি সদায় নিৰপেক্ষ হ'ব লাগিব সেইটো হৈছে প্ৰিন্সিপল অফ ভেৰিফাইবিলিটি 3 নম্বৰ আমি আলোচনা কৰিম প্ৰিন্সিপল অফ ভেৰিফাইবল অবজেক্টছ অফ এভিডেন্স 3 নম্বৰ প্ৰিন্সিপল অফ 3 নম্বৰত কোৱা হৈছে যে প্ৰিন্সিপল অফ ভেৰিফাইবল অবজেক্টিভস অফ এভিডেন্স প্ৰিন্সিপল অফ ভেৰিফাইবল অফ principle of verifiable objectives of evidence ইয়াৰ এই প্ৰিন্সিপলৰ অৰ্থ হৈছে যে ব্যৱসায় প্ৰতিষ্ঠানৰ যিমানবিলাক লেনদেন সংগঠিত হ'ব এই সকলোবিলাক লেনদেন কিছু সাক্ষী দলিল প্ৰমাণকৰ দ্বাৰা প্ৰমাণিত হ'ব লাগিব অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানত যিমানবিলাক লেনদেন সংগঠিত হ'ব যেনে কেছ মেমো ভাউচাৰ ৰিচিপ্ট ইত্যাদিৰ দ্বাৰা প্ৰমাণিত হ'ব লাগিব কাৰণ ইয়াৰ ওপৰত ভিত্তি কৰি ব্যৱসায় প্ৰতিষ্ঠান সংগঠিত হোৱা লেনদেনবিলাক হিচাপত বহীত লিপিবদ্ধ কৰা হয় যাৰ কাৰণে ইয়াক কোৱা হয় প্ৰিন্সিপল অফ ভেৰিফাইবল অবজেক্টিভছ অফ এভিডেন্স
তাৰপিছত আছে প্ৰিন্সিপল অফ হিষ্টৰিকেল কষ্ট। নেক্সট প্ৰিন্সিপল অফ হিষ্টৰিকেল কষ্ট। চাৰি নম্বৰ প্ৰিন্সিপল অফ হিষ্টৰিকেল কষ্ট। এই যে ইয়াত কোৱা হৈছে প্ৰিন্সিপল অফ হিষ্টৰিকেল ঐতিহাসিক পৰিব্যয় নীতি, অৰ্থাৎ ঐতিহাসিক পৰিব্যয় নীতিৰ অধীনত এটা ব্যৱসায় প্ৰতিষ্ঠানত যিমানখিনি সম্পত্তি ক্ৰয় কৰা হয় সেই গোটেইখিনি সম্পত্তি সাধাৰণতে ক্ৰয় মূল্যত পাৰ্চেছ ভেলু দ্য কষ্ট অফ দ্য পাৰ্চেছ ক্ৰয় মূল্যত দেখুওৱা হয়। এইকাৰণে দেখুওৱা হয় যে এই ব্যৱসায় প্ৰতিষ্ঠানৰ সম্পত্তিসমূহ বিক্ৰী কৰাৰ উদ্দেশ্য ক্ৰয় কৰা নহয়, ইয়াক ব্যৱসায়ত ব্যৱহাৰ কৰাৰ কাৰণে উদ্দেশ্য কিনা হয়। গতিকে এই নীতিৰ অধীনত কোৱা হৈছে যে ব্যৱসায় প্ৰতিষ্ঠানত যিমানখিনি সম্পত্তি ক্ৰয় কৰা হ'ব গোটেইখিনি সম্পত্তিৰ মূল্য ক্ৰয় মূল্য দেখাব লাগিব, আৰু সেই সম্পত্তিসমূহ যিহেতুকে ব্যৱহাৰ কৰিলে ক্ষয় হ'ব, সেই ক্ষয় অৰ্থাৎ অৱক্ষয় বাদ দি কিনে ইয়াৰ বহী মূল্যখিনি হিচাপৰ বহীত দেখুৱাব লাগে। ইয়াৰ বজাৰ মূল্য কেতিয়াও দেখুওৱা নহয়। এইকাৰণে দেখুওৱা নহয় যিহেতুকে এই সম্পত্তিসমূহ ভৱিষ্যতে বিক্ৰী কৰাৰ উদ্দেশ্যে ক্ৰয় কৰা নহয়, ইয়াক দীৰ্ঘদিন ব্যৱসায়ত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে ক্ৰয় কৰা হয়। এই হৈছে প্ৰিন্সিপল অফ হিষ্টৰিকেল কনচেপ্ট। তাৰপিছত আমি আলোচনা কৰিব লগা আৰু হয়তো এটা আছে ৰাজহ প্ৰাপ্তি, প্ৰিন্সিপল অফ ৰিয়েলাইজেশ্যন অফ ৰেভিনিউ আছে, পৰিৱেশন আছে, পূৰ্ণ প্ৰকাশৰ নীতি আছে। গতিকে সময়ৰ খুব কম, আমি আজি এইখিনিতে আমি সমাপ্ত কৰিব লাগিব। গতিকে যিখিনি আলোচনা কৰিলোঁ সেইখিনি তোমালোকে চেনিৰাম বুকছটো মেলি ভালকৈ আজি সেই আলোচনাৰ বিষয়খিনি তোমালোকে পঢ়িবা, আৰু ভিডিঅ'টো এবাৰ দুবাৰ তিনিবাৰ লাগিলে চাবা। চাই উঠি যদি কাৰোবাৰ কিবা সুধিব লগা থাকে মোৰ লগত ডাইৰেক্ট যোগাযোগ কৰিবা বুলি আশা ৰাখি আজি এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।